কাইলৈতো ৰিজাল্ট ওলাবই, মাজত এটা দিনো নাই। কাইলৈ পুৱাৰে পৰা কাউণ্টিং আৰম্ভ হ'ব। আমি আগবেলাই এখন ছবি আমি দেখিবলৈ পাম, আৰু ছবিটো কি হ'ব পাৰে সেই কথা এক্সিট পোলৰ পৰাও দেশৰ জনসাধাৰণে জানিছে। তো আমি যিধৰণে আশা কৰিছিলোঁ, আমি ভাবোঁ যে আশাপ্ৰদ আমি ফলাফল আমি লাভ কৰিব। চাওক, কিছুমান অসাধু ব্যৱসায়ীয়ে এনেকুৱা ট্ৰেনজিশ্যনেল পিৰিয়ডৰ সুবিধাটো লয়, আৰু এতিয়াও MCC লাগু হৈ আছে। প্ৰত্যক্ষভাৱে ধৰক ৰাজনৈতিক নেতৃত্বও বিশেষ কৰিবলগীয়া নাথাকে। তথাপি কাইলৈ যিহেতু ৰিজাল্ট দিবই, তাৰপিছত এটা নতুন ছবি যেতিয়া এখন আহিব, তেতিয়া কথাখিনি সম্পূৰ্ণ সুকীয়া। আৰু বয়বস্তুৰ দাম বৃদ্ধি হোৱাৰ বহুত কাৰণো থাকে। কেতিয়াবা একেবাৰে মানে তলিতেই উচ্চতেই মূল্য বৃদ্ধি হয়। ডেফিনেটলি নতুন গভমেণ্টে যেতিয়া দায়িত্ব ল'ব, আৰু তেতিয়া কথাবোৰ ডেফিনেটলি সুকীয়া হ'ব। কাইলৈতো ওলাই যাব। মইতো কৈ আহিছোঁ যে আমাৰ NDAৰ প্ৰাৰ্থীসকলে সুফল লাভ কৰিব, কাৰণ নিৰ্বাচনী প্ৰচাৰৰ সময়ত আমাৰ প্ৰাৰ্থীৰ সপক্ষে যি ধৰণৰ ঢৌ আমি প্ৰত্যক্ষ কৰিছিলোঁ, আমি তেতিয়াই নিশ্চিত হৈছিলোঁ যে পুনৰ দেশত মোদী ডাঙৰীয়াৰ নেতৃত্বত NDA চৰকাৰ আহিবই। বিপুল ভোটৰ ব্যৱধানত সমষ্টিবিলাকত এইবাৰ জয়ী হ'ব, কাৰণ আমাৰ ৰাজ্যখনত আপোনালোকে জানে যে 14টা ছিট আছে। 14টাতে এটা সুকীয়া পৰিৱেশ আমি দেখা পাইছিলোঁ। আমি বৰপেটাত খুবেই ভাল আশা কৰিছোঁ, আৰু ধুবুৰীত তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হৈছে। ধুবুৰীত বৰপেটাত ছবিখন অতি স্পষ্ট হৈ আছে, কাৰণ পোনপটীয়া প্ৰতিদ্বন্দ্বিতা বুলি ক'ব লাগিব। ইয়াত তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হৈ আছে। ধুবুৰীত কিমান আশা কৰিছে? মইতো সকলো চিটেই আশা কৰিছোঁ। নতুনকৈ কি ক'ম? মই আৰম্ভণিৰ পৰাই যিটো কথা কৈ আহিছোঁ, সেইটোৱে নতুন কথা একো নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।